নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য স্যাৰ আৰু সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ তো মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলো যে ফৰ্ম ফিল আপটো আহিছে কেনেকৈ কৰিব কোড কৰিব গোটেই বস্তুখিনি আপোনালোকক জনাই দিয়া গৈছিল তো আজি ভিডিঅ'টো বিশেষকৈ মই কম যে ডেট অফ বাৰ্থ এই দুটা ডেট অফ বাৰ্থ লিখি থৈ দিয়া আছে ইয়াতে এই বস্তু দুটাৰ এই ডেট অফ বাৰ্থ দুটা জন্ম তাৰিখ দুটাৰ ওপৰত আমি আলোচনা কৰিম যে এই 2025 বৰ্ষৰ নবোদয় এন্ট্ৰেন্সত কোন বয়সৰ কিমান বয়সৰ সীমা দিছে কিমান বয়সৰ ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিব পাৰিব পৰীক্ষাটো দিব পাৰিব ঠিক আছে তো পোনপ্ৰথমতে ক'ব বিচাৰোঁ যে নবোদয় এন্ট্ৰেন্সৰ বাবে আমি 4 বছৰ ধৰি অনলাইন ক্লাছ কৰি আছোঁ 2024 বৰ্ষত প্ৰথম লিষ্টত আমাৰ 73 জন ষ্টুডেণ্টে সিট পাব সক্ষম হল আৰু সেকেন্ড লিষ্টত আৰু 8 জন 9 জন ষ্টুডেণ্টে সিট পাব সক্ষম হৈছে আগন্তুক দিনলৈ আৰু বাঢ়িব কাৰণ সেকেন্ড লিষ্টৰ লিষ্টসমূহ আহি আছে লাহে লাহে তো ইতিমধ্যে আজি 16 তাৰিখ আজি ডেটত যদি মই কওঁ 2024ত আমাৰ প্ৰায় 82 জন ষ্টুডেণ্টে সিট পাব সক্ষম হৈছে 80তকৈ অধিক ষ্টুডেণ্টে 2024 বৰ্ষত সিট পাব সক্ষম হৈছে আৰু আমাৰ অনলাইন ক্লাছসমূহ বৰ্তমান চলি আছে অসমীয়া মিডিয়ামৰ কাৰণে ইংলিশ মিডিয়ামৰ কাৰণে দুটা মিডিয়ামৰ কাৰণে বেলেগ বেলেগ চলি আছে অসমীয়া মিডিয়ামৰ কাৰণে অহা 20 জুলাইৰ পৰা এটা ফৰ্ম ফিল আপ স্পেশাল বেচ আহি আছে আৰু ইংলিশ মিডিয়ামৰ কাৰণে নতুনকৈ বেচ এটা আমাৰ আৰম্ভ হৈছে এতিয়া আৰু আপোনালোকে যদি উৎসুক আছে আমাৰ লগত ক্লাছ কৰিবলৈ বা আমাৰ ক্লাছসমূহ কি ধৰণে হয় আপোনালোকে যদি জানিব উৎসুক আছে ইয়াত দিয়া ফোন নাম্বাৰ দুটাত আপোনালোকে ফোন কৰিব পাৰিব তো এই দুটা নাম্বাৰে আপোনালোকে সেভ কৰি ল'ব দুটা আৰু আমাৰ ক্লাছসমূহ একদম জানুৱাৰীলৈকে ষ্টুডেণ্টত সিট পোৱাকৈ আমি গোটেইখিনি বস্তু গাইড কৰা যাব ষ্টুডেণ্টে যাতে সিট পায় এবাৰ আমি টাৰ্গেট লৈছোঁ যে 200 মান ষ্টুডেণ্টক আমি সিট মানে এন্ট্ৰেন্স পাছ কৰাবলৈ সক্ষম কৰাব পাৰোঁ আমি এবাৰ টাৰ্গেট লোৱা গৈছে ঠিক আছে তো এতিয়া আমি যদি চাওঁ এই বয়স সীমাটো দিয়া গৈছে 2025 বৰ্ষত যদি আমি চাওঁ আমি আকৌ এবাৰ মই কৈ দিছোঁ 1 মে 2013 1 মে 2013 ঠিক আছে 1 মে 2013 আপোনালোকে দেখিছে ইয়াতে 1 মে 2013 হ'ব লাগিব ষ্টুডেণ্টজনৰ বয়সটো 1 মে 2013 পৰা 31 জুলাই 2015 31 জুলাই 2015 হ'ব লাগিব এই দুটা বয়স সীমাৰ ভিতৰ ষ্টুডেণ্টজনৰ বয়সটো হ'ব লাগিব আপোনাৰ ছাত্ৰ বা ল'ৰা বা ছোৱালীজনীৰ বয়সটো 1 মে 2013 পৰা 31 জুলাই 2015 1 মে 2013 পৰা 31 জুলাই 2015 এই বয়স সীমাৰ এই বছৰগীটাৰ ভিতৰ হ'ব লাগিব এতিয়া কাবাৰ মনত প্ৰশ্ন উঠিব যে স্যাৰ মোৰ ল'ৰাজনৰ বা ছোৱালীজনীৰ বয়স কিন্তু মোৰ বেছি দিন সলনি হোৱা নাই 28 এপ্ৰিল 2013 25 এপ্ৰিল 2013 20 এপ্ৰিল 2013 এপ্ৰিল 2013 সেইকেইটা কেছতো আপোনাক ফৰ্ম ফিল আপ কৰিব দিয়া নাযাব কিন্তু কাৰণ আপোনাৰ বয়সটো 1 মে 2013 ওপৰত হৈ আছে 1 মে 2013 তলত হোৱা নাই আপোনাৰ এটা বহুতৰ বয়স হ'ব যে জানুৱাৰী 2013 ফেব্ৰুৱাৰী 2013 মাৰ্চ 2013 এপ্ৰিল 2013 এইকেইটা বয়সত এই মাহকেইটাত আপোনাৰ যদি ষ্টুডেণ্টৰ জন্ম ডেট অফ বাৰ্থ আছে আপোনালোকে কিন্তু নোৱাৰিব ফৰ্ম ফিল আপ কৰিব আপোনালোকে কিন্তু ফৰ্ম ফিল আপ কৰিব নোৱাৰিব আপোনাৰ ষ্টুডেণ্টজনৰ বয়স 1 মে 2013 তলত হ'ব লাগিব এতিয়া মে 2013 জুন 2013 জুলাই 2013 আগষ্ট 2013 ছেপ্টেম্বৰ 2013 অক্টোবৰ 2013 নৱেম্বৰ 2013 ডিচেম্বৰ 2013 তাৰপিছত গোটেই জুলাই গোটেই 2014 চনটো তাৰপিছত গোটেই 2015 জুলাইলৈকে আপোনাৰ যদি ল'ৰা বা ছোৱালীজনীৰ বয়সটো আছে আপোনালোকৰ ল'ৰা বা ছোৱালীজনীৰ ডেট অফ বাৰ্থটো আছে তেতিয়াহে আপুনি ফৰ্ম ফিল আপটো কৰিব পাৰিব তেতিয়াহে আপোনাৰ ফৰ্ম ফিল আপটো কৰিব পাৰিব ঠিক আছে গোটেই 2014 চনটো মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 2013 চনটো আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই 2015 চন এইকেইটাৰ ভিতৰত যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী ডেট অফ বাৰ্থটো জন্ম তাৰিখ যদি আছে তেতিয়াহে আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব ঠিক আছে তেতিয়াহে আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব তেতিয়াহে কিন্তু আপোনালোকে
পৰীক্ষাত বহিব পাৰিব তেতিয়াহে আপোনাক সিট দিব তেতিয়াহে আপুনি পৰীক্ষাৰ কাৰণে উপযোগী হ'ব ঠিক আছে সেই বস্তুটো আপুনি লিখি পেলাই থৈ দিব কাগজত এই বস্তুটো আপোনালোকে লিখি পেলাই থৈ দিব আৰু মই আকৌ জনাই দিছো ফৰ্ম ফিলআপৰ লাষ্ট ডেট কেতিয়া ফৰ্ম ফিলআপৰ লাষ্ট ডেট আমি যদি চাওঁ 16 সেপ্টেম্বৰ ঠিক আছে 16 সেপ্টেম্বৰ 2024 এই ফৰ্ম ফিলআপৰ লাষ্ট ডেট ফৰ্ম ফিলআপ কেতিয়াৰ পৰা আৰম্ভ হৈছে 16 জুলাইৰ পৰা 16 সেপ্টেম্বৰ 16 জুলাইৰ পৰা 16 সেপ্টেম্বৰ ফৰ্ম ফিলআপটো ডেট দিয়া গৈছে আপোনাৰ 2 মাহ সময় দিয়া হৈছে ভালেখিনি সময় দিয়া গৈছে কাবা আধাৰ কাৰ্ড নাই যদি আধাৰ কাৰ্ডও আহি যাব কাবাৰ পেন নাম্বাৰ নাই যদি পেন নাম্বাৰো আহি যাব পাৰে আপোনালোকৰ এই বস্তুখিনি এই সময়টো আপোনালোকক দিয়া গৈছে আৰু এতিয়া যদি আমি চাওঁ পৰীক্ষা ডেট কেতিয়া 18 জানুৱাৰী 2025 18 জানুৱাৰী 2025 বেছি দিন নাই পৰীক্ষালৈ প্ৰায় আমাৰ কিমান 6 মাহ 7 মাহ আছে আমাৰ এতিয়া হাতত আগষ্ট মাহ সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ঠিক আছে আমাৰ এটা 6 মাহ 7 মাহ আমাৰ হাতত আছে এই কিটা মাহ এই 6 মাহ আমি ভালকে কষ্ট কৰিব লাগিব এই 6 মাহ ষ্টুডেন্টে নেৰানেপৰা চেষ্টা কৰিব লাগিব এই 6 মাহ ষ্টুডেন্টে অকল নবোদয়ৰ কাৰণে পঢ়িব লাগিব তেতিয়া ষ্টুডেন্টে সিটটো ডেফিনেটলি 100% পাব আৰু আমাৰ লগত ক্লাস কৰিলে আমি গোটেইখিনি বস্তু শিকাম পৰীক্ষাত কেনেকৈ বহিব পৰীক্ষাত কি নিব কেনেকৈ পৰীক্ষাত লিখিব কেনেকৈ OMR সিট ফিল আপ কৰিব কেনেকৈ মানসিক দক্ষতা কৰিব কেনেকৈ অসমীয়া কৰিব কেনেকৈ অংক কৰিব A to Z আমি গোটেই বস্তুখিনি শিকোৱা যাব ষ্টুডেন্টক সিট পোৱা হিচাপত আমি গোটেই বস্তুখিনি শিকোৱা যাব A to Z গোটেই বস্তুখিনি আমি সিট পোৱাকে সিট লৈ যোৱাকে আমি শিকোৱা যাব খালি এটাই বস্তু আমি বিচাৰো যে ষ্টুডেন্টজনে ভালকে পঢ়িব লাগিব আমি প্ৰত্যেকটো পৰীক্ষা প্ৰত্যেকটো পাঠ পঢ়াই পৰীক্ষা পাতি থাকো প্ৰত্যেকটো পাঠৰ পৰা 2টাকে পৰীক্ষা পাতো আমি তাৰ পিছত আমি জানুৱাৰী ডিসেম্বৰ মাহত এক মাহ আমি 100 নম্বৰীয়া 30টা পৰীক্ষা পাতিম আমাৰ মুঠ পৰীক্ষা 80টা 90টা মান পৰীক্ষা হ'ব আমাৰ 80টা 90টা পৰীক্ষা হ'ব ষ্টুডেন্টৰ এটা ইমানখিনি যদি পৰীক্ষা দিয়ে তো ভালকে ষ্টুডেন্টেটো মেইন পৰীক্ষা ইজি সহজ হৈ যাবগে সেই হিচাপত আমি কোৰ্সটো আমি ইহঁতক কৰোৱা সেই হিচাপত আমি বস্তুখিনি ইহঁতক কৰোৱা যায় ষ্টুডেন্টক ইয়াতে নাম্বাৰটো আছে আপোনালোকে যদি উৎসুক আছে আপোনালোকে ফোন কৰিব পাৰিব ক্লাছত জয়েন হ'ব পাৰিব গোটেই বস্তুখিনি আপোনালোকক আমি দেখাম আমি পঢ়াম ষ্টুডেন্টক হাতত ধৰি পেলাই পৰীক্ষা লৈ যোৱা যাব খালি এনেকুৱা নহয় যে আমি একেবাৰে খুৱাই দিছো বস্তুখিনি হেতু কৰা নাযায় আমি বস্তুখিনি ৰেডি কৰি দিম ষ্টুডেন্টে কিন্তু সেই বস্তুখিনি নিজে পঢ়িব লাগিব আমি বুজাই দিম প্ৰেক্টিস কৰাটো নিজৰ ষ্টুডেন্টৰ কাম হ'ব আমি গোটেইখিনি বস্তু বুজাই দিম পৰীক্ষাও পাতিম খালি প্ৰেক্টিসে কম ষ্টুডেন্টক ঠিক আছে তো এইখিনি মই কলো আৰু হেকক মই হেয়াই কম যে ভালকে পঢ়ক ভালকে চেষ্টা কৰক এই সময়সীমাটো ভালকে চাওক আৰু কিবা যদি অসুবিধা থাকে WhatsApp মেছেজ কৰিব আমাৰ WhatsAppটো 2টা নম্বৰতে 24 ঘণ্টা খোলা থাকে ষ্টুডেন্টজনৰ নাম দিব কি মিডিয়ামত পঢ়ায় আৰু বাকি আমাৰ লগত ক্লাস কৰি থকা ষ্টুডেন্টখিনি ইতিমধ্যে গম পাইছে গোটেইখিনি বস্তু আৰু সেইখিনি বস্তু মোৰ চেনেলটো চাই থাকক আপোনালোকে যদি ক্লাস লয় বিৰাটে ভাল যদিও ক্লাস নলয় মই ইউটিউবতে বস্তুখিনি দিয়া যাব তো এনেকুৱাকৈ যদি ভাবে আপোনালোকে লাহেকে ক্লাস লম কোনো কথা নাই অক্টোবৰটো আহিব পাৰে সেপ্টেম্বৰটো আপোনালোকে আহিব পাৰে কোনো প্ৰবলেম নাই ঠিক আছে তো এইখিনি মই কলো আৰু হেকত হেতুৱে কম যে ভালকে পঢ়ক আৰু আমাৰ লগত ক্লাস লওক সিট লৈ যাওক আপোনালোকে হেতুৱে কলো মই তো সেইখিনি আছিল মোৰ ফালৰ পৰা ধন্যবাদ সকলোকে ভিডিওটো চোৱাৰ বাবে